হেল্ল' গাইজ চিবিকি ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSC কে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত মেথছৰ আৰু এটা ক্লাছ লৈ আনিছোঁ এইটো আপোনালোকৰ আজি LCM SCFৰ ওপৰত আমি লৈ আনিছোঁ মানে আপোনালোকৰ লসাগু গসাগু যদি ডাউট আছে তেনেহ'লে ক্লিয়াৰ হৈ যাব আৰু আপোনালোকে লসাগু উলিয়া গসাগু উলিয়া তাৰ ভিতৰত আপোনালোকে দুটা কুৱেশ্যন আহিব এক্সামত নিশ্চয় দেখিব পাব আজি আমি একদম কি কয় আমি বেছিকৰ পৰা আৰম্ভ কৰি দিম বুজি পাইছে আপোনালোকে এইটো ক্লাছ ভালদৰে মন কৰিব তেতিয়াহে আমি আগৰ ক্লাছটো গম পাম আমি গসাগু লসাগু উলিওৱাত আমি দুটা বা তিনিটা ক্লাছ ল'ম আৰু তাত গোটেইবোৰ কমপ্লিট হৈ যাব বুজি পাইছে আৰু লসাগু গসাগুৰ যিমান কুৱেশ্যন আহে তাৰ গোটেইকেইটাৰ ভিতৰত আমি কৰিব পাৰিবই লাগিব বুজি পাইছেনে আপোনালোকে আৰু বহুতে সহজ নিয়মত শিকাই দিম আৰু গ্ৰেড 3 এক্সাম আমাৰ 15 ছেপ্টেম্বৰত হ'ব আৰু গ্ৰেড 4 এক্সাম 27 অক্টোবৰত এটা হ'ব আৰু 20 অক্টোবৰত এটা হ'ব আপোনালোকে গম পাইছেনে যে এডিআৰই এক্সাম কেতিয়া হ'ব আমি গম পাই গ'লো গতিকে আমাৰ থাৰ্ড গ্ৰেডৰ এক্সাম 15 ছেপ্টেম্বৰত হ'ব তাৰ বাবে আপোনালোকে ভালদৰে পঢ়ি থাকক আৰু আজি চাব একদম সৰুৰ পৰা আৰম্ভ কৰিম তেনেহ'লে আৰম্ভ কৰিছোঁ এক নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এক নম্বৰ কুৱেশ্যনটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন গাইজ বুজি পাইছে ইম্পৰ্টেণ্ট কুৱেশ্যন নহয় মানে এইটো জাষ্ট আপোনালোকক মই ধুনীয়াকৈ বুজাবলৈহে আপোনালোকে বুজি পাবলৈহে কুৱেশ্যনটো লৈ আনিছোঁ কিয়নো এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত নাহে তথাপিও আপোনালোকক বুজাবলৈ লৈ আনিছোঁ বুজি পাইছে ইয়াতে চাব এইটো কুৱেশ্যন এক্সামত এনেও নাহে আৰু আহিলে 8 পাছ লেভেলত আহিব পাৰে কেতিয়াবা একদম ইজি আছে চাব 12,18,24ৰ লসাগু কিমান হ'ব সেইটো উলিয়াব দিছে গতিকে আপোনালোকক মই বুজাব বিচাৰিছোঁ যে আমি লসাগু একদম সৰুৰ পৰা কেনেকৈ শিকিব লাগে বা আমি ডাইৰেক্টলি ডাঙৰ অংকটো কৰি দিলে আপোনালোকে বুজি নাপাব তাৰ বাবে মই এইটো আপোনালোকক এক্সাম্পল টাইপত লৈ আনিছোঁ আপোনালোকে ভালদৰে মন কৰি বুজি ল'ব এতিয়া চাব 12 দিছে 18 দিছে 24ৰ লসাগু কিমান গতিকে আপোনালোকে লসাগু ওলাবলৈ হ'লে কি কৰিব লাগে জানো চাওক আপোনালোকে 12, 18, 24 লিখিব নহয় তাৰপিছতে আপোনালোকেতো জানেই এইটো এনেকৈ আঁচ পাৰিব গতিকে আমি 2ৰে কাটিম 2ৰে 12 কেইবাৰ যায় 6 বাৰ 2ৰে 18 কেইবাৰ যায় 9 বাৰ 2ৰে 24 কেইবাৰ যায় 12 বাৰ গতিকে এইটো লসাগু ওলোৱাৰ নিয়ম বুজি পাইছে একদম এনেই নাহে এক্সামত তথাপিও কৰাই দিছোঁ চাব এবাৰ 2ৰে কাটিম 2ৰে 6ক 3 বাৰ যায় আৰু 2ৰে 9ক নাযায় গতিকে 9টো আমি তলত লিখি দিম নোযোৱাটো 12 কেইবাৰ যায় 6 বাৰ বুজি পাইছে 6 বাৰ যায় এতিয়া চাব আমি এবাৰ 3ৰে কাটিম 3 এগুণে 3 3 3 গুণে 9 আৰু 3 দুগুণে 6 গতিকে এবাৰ আমি কিহৰে কাটিম চাব ইয়াতে লিখি দিছোঁ 1 আছিলে চাব গাইজ একদম প্ৰথমৰ পৰাই কৰি দিছোঁ আৰু ভালদৰে সৰু সৰুকৈ লিখি দিম নহ'বা আপোনালোকে 2 লাইন কৰিলে বুজি নাপাব চাব গতিকে আমি লসাগু লাগে 12 18 আৰু 24ৰ আমি লসাগু লাগে এইটো আপোনালোকে সকলোৱে জানে যোনে যোনে বুজি পাই কাটি দিব পাৰে তেওঁলোকে যোনে যোনে একদমেই নাজানে তেওঁলোককহে মই সৰুৰ পৰা বুজাবলৈ চেষ্টা কৰিছোঁ তেতিয়াহে আপোনালোকে ডাঙৰ ডাঙৰ লেভেলৰ কুৱেশ্যনবোৰ কৰাই গৈ থাকিম বুজি পাই গৈ থাকিব গতিকে 2ৰে কাটিম 2 6 গুণে 12 2ৰে 18 কেইবাৰ যায় 9 বাৰ 2ৰে 24 কেইবাৰ যায় 12 বাৰ ইয়ালৈকে বুজি পাইছেনে আপোনালোকে ইয়ালৈকে তাৰপিছত আকৌ 2ৰে কাটিব পাৰে চাওক 2 3 গুণে 6 তাৰপিছতে 9ক নাযায় 9টো নাযালে এনেকাই থ'ম আৰু 12ক 2ৰে কেইবাৰ যায় 6 বাৰ যায় বুজি পাইছেনে এইটো এবাৰ আমি 3ৰে কাটিম 3 এগুণে 3 3 3 গুণে 9 3 দুগুণে 6 যেতিয়ালৈকে আমাৰ 1 1 নহয় তলত আমি কৰি থাকিম এবাৰ আমি 3ৰে কাটিম 3 এইটো 1 নাযায় ইয়াতে এবাৰ যাব ইয়াতে 2 বুজি পাইছে এবাৰ চাব 2ৰে কাটিম এইটো 1 1 2 এগুণে 2 বুজি পাইছেনে এনেকুৱা মানে যেতিয়ালৈকে তলত আমাৰ 1 1 নাহে তেতিয়ালৈকে আমি কৰি গৈ থাকিম আৰু যেতিয়া আপোনালোকৰ নাযায় যেনেকৈ 2ৰে 9ক নাযায় আমি 9টো তলত নমাই লৈ আনিছোঁ দেখিছে সেইটো দেখিছেনে 2ৰে 9ক নাযায় আমি 9টো তলত নমাই লৈ আনিছোঁ যোনটো নাযায় সেইটো আপোনালোকে তলত নমাই লৈ আনিলে হ'ল ডাইৰেক্ট গতিকে এতিয়া লসাগু কিমান হ'ব চাওক আপোনালোকে 2 কেইটা পাইছোঁ 2 তিনিটা এটা দুটা তিনিটা 2 পূৰণ 2 পূৰণ 2 তিনি কেইটা পাইছোঁ দুটা পাইছোঁ 3 পূৰণ 3 গতিকে এতিয়া আমি 2 দুগুণে 4 দুগুণে 8 3 গুণ 24 3 গুণে আমি পূৰণ কৰি দিম চাব 24 আৰু 3 3 4 গুণে 12ৰ 2 হাতে গ'লে 3 দুগুণে 6 7 72 কিমান হ'লে 72 গতিকে আমাৰ লসাগু কিমান 72 আৰু 72টো এতিয়া কিমান নম্বৰ অপশ্যনত দিয়া আছে 72টো আমাৰ অপশ্যন নম্বৰ 3 দিয়া আছে এইটো কুৱেশ্যন গাইছ একদমেই সহজ আৰু যোনে যোনে পাৰিছিলে তেওঁলোকে স্কিপ কৰি দিব পাৰে কিয়নো যোনে যোনে একদমেই নাজানে বা তেওঁলোকে ধুনীয়াকৈ আকৌ যদি প্ৰথমৰ পৰা শিকিব মন আছে তেনেহ'লেহে মই তেওঁলোকৰ বাবে লৈ আনিছোঁ গতিকে আমাৰ লসাগু ওলালে 72 বুজি পাইছেনে লসাগু কেনেকৈ ওলায় এতিয়া এইটো জাষ্ট এটা সৰুকৈ শিকাইছোঁ আপোনালোকক আৰু এতিয়া আমি লসাগুটো গম পালোঁ এতিয়া আমি গসাগুটো অলপকৈ ইয়াৰ নিচিনাই শিকিলোঁ তাৰপিছত আমি ডাঙৰ ডাঙৰ কুৱেশ্যনবোৰ কৰিম বুজি পাইছে এতিয়া আমি গসাগুটো শিকিলোঁ
2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো আগৰ নিচিনাই ইয়াত তাত কি কৈছিলে যে লসাগু উলিয়া ইয়াত কি কৈছে গসাউ উলিয়া বুজি পাইছে আৰু গসাউ উলিয়াটো তাতকৈ সহজ নিয়ম আপোনালোকে চাব গসাউ উলিয়াটো তাতকৈ সহজ নিয়ম কেনেকৈ চাব এতিয়া আমি যিহেতু গসাউ ওলাব লাগে আপোনালোকে ডাইৰেক্টলি নাম্বাৰ তিনিটা লিখি ল'ব বুজিছে 15 18 আৰু 27 গতিকে এতিয়া ইয়াৰ গসাউ কেনেকৈ ওলাব আপোনালোকে একদম সহজ নিয়মত চাব 1 ছেকেণ্ডৰ অংক আমি সবতকৈ সৰু ডিফাৰেন্সটো কি 15 আৰু 18ৰ মাজত ডিফাৰেন্সটো কি বা 18 আৰু 27ৰ মাজত ডিফাৰেন্স কিমান সেইটো চাই কিনি আমি সবতকৈ কম গেপ থাকাটো বা কম ডিসটেন্স থাকাটো আমি ললেই সেইটো আমাৰ গসাউ হৈ গ'ল চাব ইয়াতে চাব আপোনালোকে 15 আৰু 18ৰ পৰা কিমান বাঢ়িছে 3 বাঢ়িছে গতিকে একদম ওচৰত আছে না 15 আৰু 18 গতিকে 18 আৰু 27 লৈকে বেছি বাঢ়ি যায় গতিকে 15 আৰু 18 লৈকে 3 বাঢ়িছে 3টো আমাৰ গসাউ বুজি পাইছে এই তিনিটো আমাৰ গসাউ এইটো নিয়ম কেনেকুৱা লাগিছে আপোনালোক কওকচোন যে আছিলে 15 18 আৰু 27 আছিলে 15 18 27 গতিকে আমি সবতকৈ ওচৰত থকা গেপটো ললেই হ'ল যে 15 আৰু 18ৰ মাজত গেপ কিমান 3 গতিকে আমাৰ গসাউ 3 আৰু এটা কথা মন কৰিব সেই 3টো যে আমি পালো সেই 3টোৰে আকৌ সবকে কাটা খাব লাগিব তেতিয়াহে আমাৰ গসাউ 3 হৈ যাব যদি কাটা নাখায় তেনেহলে আমি 3টোকো এনেকাকে দুভাগ কৰি দিলো হয় বাৰু আমি এইটো পিছত শিকিম গতিকে আমাৰ গেপ কিমান আছিলে 3 গতিকে আমাৰ গসাউ 3 কিয়নো 3ৰে 15ক 5 বাৰ যায় 3ৰে 18ক 6 বাৰ যায় 3ৰে 27ক 9 বাৰ যায় গতিকে আমাৰ গসাউ 3 গতিকে আমাৰ এনসাৰ হৈ গ'ল 3 বুজি পাইছে জাস্ট এই দুটা আপোনালোকক ক্লিয়াৰ কৰিবলৈ মই লৈ আনিছিলো গতিকে এবাৰ আমি অকনমান টাফ কোৱেশ্চন কৰিম ডাইৰেক্ট এবাৰ কোৱেশ্চন কৰিম 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব যিহেতু বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে ভালদৰে মন কৰিব এটা চাব আমি কি কৰিম এতিয়া যে আমাৰ 0.6 দিছে তাৰপিছতে 0.12 দিছে আৰু 0.8ৰ LCM আৰু HCF ওলাব লাগে মানে লসাগু আৰু গসাউ ওলাব লাগে বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বুজি পাইছে আপোনালোকে এতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পালে কি কৰিম আপোনালোকক এটা কথা কৈছো যদিহে আমাক LCM ওলাব দিয়ে তেনেহলে ইজিকেলটো ইয়াতে লিখি ল'ব যদিহে আমাক LCM ওলাব দিয়ে তেনেহলে সমান সমান কি হৈ যাব LCM বাই SCF হৈ যাব SCF মানে আমাক যদি লসাগু ওলাব দিয়ে তেনেহলে লসাগু বাই গসাউ হৈ যাব আৰু যদিহে আমাক গসাউ ওলাব দিয়ে SCF তেনেহলে আপোনালোকে সদায় এটা কথা মন কৰিব বুজি পাইছে যোনটো ওলাব দিয়ে সেইটো ওপৰত হ'ব আৰু তলত আমাক LCM হৈ যাব বুজি পাইছে মানে যদি LCM ওলাব দিয়ে তেনেহলে LCM বাই SCF হৈ যাব যদিহে SCF ওলাব দিয়ে তেনেহলে SCF বাই LCM হৈ যাব গতিকে ইয়াতে আমাক কি দিছে প্ৰথমতে সেইটো এবাৰ মন কৰিব আপোনালোকে খুবেই ইম্পৰ্টেণ্ট হয় এতিয়া চাব আমাক 0.6 দিছে আৰু 0.12 দিছে আৰু 1.8ৰ LCM আৰু গসাউ আৰু লসাগু ওলাব দিছে গতিকে আমি প্ৰথমতে লসাগুটো ওলাই ল'ম তাৰপিছত আমি গসাউটো ওলাই ল'ম বুজি পাইছে এটা লসাগু ওলাবলৈ কি কৰিব যেহেতু পইণ্টত আছে আমি পইণ্টৰ পৰা উঠাই ল'ব লাগিব গতিকে 0.6 টো আমি অনলি 6 লিখিম আৰু দশমিকটো উঠাই লগে লগে তলত এটা শূন্য আহি যাব বুজি পাইছে আৰু এইটো চাব আপোনালোকে 12 আছিলে ইয়াতে আমি ইয়াতে এটা শূন্য আহি যাব আৰু ইয়াতে 18 আছিলে 1.8 মানে 18 ইয়াতে এটা শূন্য আহি যাব গতিকে যেহেতু ইয়াতে সৰি গাইছ ইয়াতে দুটা শূন্য বহাই দিছো বুজি পাইছে ইয়াতে কি কৰিছো আমি দুটা শূন্য বহাই দিছো কিয়নো আপোনালোকে এটা কথা মন কৰিব ইয়াতে দুটা পইণ্টৰ পিছত দুটা সংখ্যা আছিলে কাৰণে ইয়াতে দুটা শূন্য হ'ল আৰু সিপানে পইণ্টৰ পিছত এটা সংখ্যা আছিলে কাৰণে সিপানে এটা শূন্য বহালো ইপানে পইণ্টৰ পিছত এটা শূন্য সৰি গাইছ এটা সংখ্যা আছিলে বাবে আমি এটা শূন্য বহালো গতিকে গোটেই কেইটাতে আমাৰ এতিয়া চাওক আপোনালোকে এটা দুটা শূন্য হৈ আছে আৰু বাকী কেইটাত এটা এটা শূন্য হৈ আছে গতিকে আমি সমান সমান কৰি ল'ব লাগিব শূন্যবোৰ গতিকে ইয়াত এটা আমি শূন্য বহুৱাই দিয়াৰ লগে লগে ইয়াত এটা শূন্য আহি যাব ওপৰত গতিকে আমি ইয়াত এটা শূন্য বহুৱাই দিয়াৰ লগে লগে আমাৰ ওপৰত এটা শূন্য আহি যাব বুজি পাইছে এইটো কথা বুজি পাইছেনে আপোনালোকে এতিয়া চাব এতিয়া আমি প্ৰথমতে LCM ওলাম LCM ওলাবলৈ হ'লে কি কৰিব লাগিব যে ওপৰত LCM হ'ব তলত SCF হ'ব মানে আমি ওপৰখিনি যদি আমি প্ৰথমতে LCM ওলাও ইয়াতে লিখি দিছো যদিহে আমি LCM ওলাও তেনেহলে ওপৰত কোনটো হৈ যাব LCM আৰু তলত SCF হৈ যাব গতিকে আমি LCM লাগে গতিকে আমি ওপৰখিনি ল'লেই হ'ল যিহেতু ওপৰখিনি LCM হৈ যায় গতিকে আমি ইয়াৰ যদি LCM ওলাও তেনেহলে আপোনালোকে চাব ইপিনে কিমান আছে 60 12 180 গতিকে এতিয়া আমি 2 ৰে ডাইৰেক্ট গৈ আছে 2 30 বাৰ গৈ আছে তাৰপিছত 2 6 বাৰ গৈ আছে তাৰপিছতে 180 90 বাৰ গৈ আছে কিমান বাৰ 9 দুগুণে 18 90 বাৰ এতিয়া আমি 3 ৰে কাটিলে ডাইৰেক্ট যাবগৈ 3 10 গুণে 30 তাৰপিছতে 3 দুগুণে 6 তাৰপিছতে 3 30 গুণে 90 আকৌ আমি 3 ৰে কাটিম সৰি গাইছ 3 ৰে নাযায় এবাৰ আমি 5 ৰে কাটিম
জেগা নাটিলে ইয়াতে মুচি দিছোঁ ৰখিব ওপৰৰখিনি আপোনালোকে ভালদৰে লিখি ল'ব দেই পুৰাই মুচি দিছোঁ গাইছ তেতিয়াহে আপোনালোকক ভাল লাগিব কৰি কিনি চাব ভালদৰে মন কৰিব গোটেইবোৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু এতিয়াও কৈ দিছোঁ মই গোটেইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 60 সৰু সৰুকৈ লিখিছোঁ 60 আছে 12 আছে আৰু 180 আছে ইয়াৰ আমি লসাগু ওলাব লাগে আৰু গসাও ওলাব লাগে গসাও তলৰটো হৈ যাব গতিকে 2ৰে কাটিলে 30 বাৰ যায় তাৰপিছতে ইয়াক 12 কাটিলে 6 বাৰ যায় ইয়াক কাটিলে 90 বাৰ যায় 90 বাৰ গতিকে আমি এতিয়া আকৌ কাটিম 3ৰে কাটিলে 10 বাৰ যায় 3ৰে কাটিলে 2 বাৰ যায় 3ৰে কাটিলে 30 বাৰ যায় 3 30 গুণ 90 3 10 গুণে 30 3 20 গুণে 60 3 30 গুণে 90 গতিকে এবাৰ আমি 5ৰে কাটিম 5 2 10 গতিকে 2টোত কাটাকাটি কৰিব নোৱাৰে গতিকে 2টো নমাই লৈ আনিম আৰু 5 6 গুণে 30 এতিয়া আমি 2ৰে গোটেইকেইটাকে যাই চাব 2 এগুণে 2 2 এগুণে 2 2 3 গুণে 6 গতিকে যেতিয়ালৈকে তলত আমাৰ 1 নাহে তেতিয়ালৈকে আমি কৰি থাকিব লাগে সকলোৱে জানে এতিয়া চাব 2 3 গুণে 6 6 5 গুণ 30 30 দুগুণে 60 3 গুণে 180 গতিকে আমাৰ লসাগু কিমান ওলালে 180 কেনেকৈ চাব এই গোটেইকেইটা আপোনালোকে পূৰণ কৰি দিলে হ'ল আমাৰ লসাগু ওলাই যাব লসাগুটো কেনেকৈ ওলালো গম পালে লসাগু ওলালে 180 গতিকে লসাগু ওলাব হ'লে লসাগুটো ওপৰত হয় আৰু গসাউটো তলত হয় যিহেতু আমি লসাগু 180 পালো ইয়ালৈকে বুজি পাইছে হৈ গ'ল গতিকে এবাৰ আমি কি কৰিম চাব আপোনালোকে গসাউ ওলাব হ'লে কি হ'ব আপোনালোকে জানে নিশ্চয় যে গসাউটো ওপৰত হ'ব আৰু লসাগুটো তলত আহি যাব বুজি পাইছে আমি প্ৰথমতে লৈছিলো যে এইটো আছিলে আমাৰ লসাগু এইটো আছিলে আমাৰ গসাউ এতিয়া চাব আমি গসাউ ওলাম গসাউটো কেনেকৈ ওলাব সকলোৱে জানে ইয়াতে কিমান আছে গসাউটো 100 আৰু 100 গতিকে আমাৰ গসাউ হৈ যাব 100 কেনেকৈ আমি 100 ডাইৰেক্ট কমনে লৈ ল'ব পাৰিম গসাউটো এনেকাও ল'ব পাৰে আপোনালোকে যে ডাইৰেক্ট কমন লৈ ল'ব পাৰে কমন ল'লেও আমাৰ গসাউ হৈ যায় গতিকে 100 100ৰ পৰা আমাৰ গসাউ কিমান হ'ব 100 হ'ব বুজি পাইছেনে আপোনালোকে বুজি পাইছেনে এইটো যে 100 100ৰ পৰা আমাৰ গসাউ সদায় 100 হয় বুজি পাইছে গতিকে তিনটাটো 100 100 আছে 100 100 গতিকে তিনিওটাৰ গসাউ কিমান হৈ যাব 100 গতিকে আমাৰ গসাউ কিমান পালো 100 গতিকে HCF কিমান পালো 100 গতিকে এতিয়া আমি কিহেতু ওলাব লাগে কি ওলাব লাগে আমি লসাউ আৰু গসাউ দুটা ওলাব লাগে গতিকে এতিয়া আমি ডিভাইড কৰি দিম 180 বাই 100 গতিকে এটা শূন্য কাটিলো তাৰপিছতে যদি আমি 10ৰে যদি 18 হৰণ কৰোঁ তেনেহ'লে 1.8 ওলাই কিমান ওলাই 1.8 ওলাই গতিকে আমাৰ এনসাৰ হৈ গ'ল 1.8 আপোনালোকে বুজি পাইছেনে নাই ক'বচোন মানে আপোনালোকে এইটো সূত্ৰ ব্যৱহাৰ কৰি দিলে হ'ল যে LCM টো প্ৰথমতে দিয়া আছে যিহেতু LCM বাই HCF হৈ যাব গতিকে LCM টো আমি প্ৰথমতে ওলাই ললো ওপৰটো হৈ গ'ল LCM আৰু তলৰটো হৈ গ'ল কি HCF ওপৰটো লসাগু তলৰটো গসাউ গতিকে আমি 60 12 180 ৰ পৰা আমি লসাগু পালো 180 আৰু 100 100 100 ৰ পৰা আমি গসাউ পালো কিমান 100 বুজি পাইছেনে এতিয়া আমি যেহেতু লসাউ আৰু গসাউ ওলাব লাগে গতিকে আমি এই দুটা হৰণ কৰিলে আমাৰ ওলাই যাব গতিকে 1.8 ওলালে বুজি পাইছেনে আপোনালোকে বুজি পাইছেনে কমেন্ট কৰিব বা আপোনালোকে এনেকুৱা ভাবিব পাৰে বুজি পাইছে আপোনালোকক এইটো মই ডাইৰেক্ট কটাকটি নোযোৱাকৈ আপোনালোকে এনেকুৱাকৈ কৰিব পাৰে চাওক আপোনালোকে এটা কথা কৈ দিছো এই গোটেইবোৰ মুচি দিছো ৰখিব এইটো নিয়মত আপোনালোকে ভালদৰে বুজি পালে হয় মই অলপমান বেলেগ টাইপৰ কৰাই দিলো আপোনালোকক বুজি পাইছে এটাত ওলাই দিলো চাওক আপোনালোকে এটা কথা মন কৰিব দেই গতিকে আমি লসাগু কিমান পালো 180 এইটো লসাগু বুলি ধৰি লওক আপোনালোকে আৰু গসাউ কিমান পালো 100 গতিকে আমাৰ এনসাৰ এইটোৱে ওলালে গতিকে লসাগু আৰু গসাউ কিমান হ'ল আমাৰ 100 আৰু 180 হ'ল বুজি পাইছেনে আপোনালোকে এনেকুৱাকৈ কৰিব পাৰিলে হয় চাওক এই গোটেই কেইটাৰ আমি পইণ্টটো উঠাই ল'লে আমাৰ এইটো আহিলে হয় গতিকে আমি আমাৰ গসাউ কিমান ওলালে গসাউ ওলালে 100 আৰু লসাগু 180 গতিকে আমাৰ এনসাৰ এনেকাও হ'লে হয় 100 180 তাৰপিছতে 100 এইটো হ'লে হয় আমাৰ এনসাৰ এনেকুৱাও হ'লে হয় বুজি পাইছেনে আপোনালোকে লসাউ আৰু গসাউ ওলাব দিছে যিহেতু আমি লসাগু পালো LCM 180 আৰু গসাউ পালো 100 এনেকুৱাকৈ কৰিব পাৰে আপোনালোকে যদিহে বুজি পোৱা নাই তেনেহ'লে এইটো কুৱেশ্যন আপোনালোকে থৈ দিয়কচোন এনেকুৱাকৈ মই আৰু ভালদৰে বুজাই দিম বেলেগ কুৱেশ্যন লৈ আহিছো 4 নম্বৰ কুৱেশ্যনটো ওলাই আছো গাইছ 4 নম্বৰ কুৱেশ্যনটো ভালদৰে মন কৰিব বহুতে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু 2023ত আহিছিলে আপোনালোকে এনেকুৱা লসাউ গসাউ ওলোৱা কৰবাত পাইছে নেকি কোনোবা ইউটিউব চেনেলত কমেণ্ট কৰিবচোন কিয়নো এনেকুৱা কুৱেশ্যনবোৰ অকল ময়ে আনো আপোনালোকৰ বাবে চাব ইয়াতে অনলি এটাই বুলি ভাবি লওক আপোনালোকে ইয়াতে আমি গসাউটো মোৰ নিজৰ মৰ্জিৰে দি দিছো কিয়নো এ ইকুৱেল টু 2 টু দি পাৱাৰ 8
ইনটু 3 টু দি পাৱাৰ 18 ইনটু 5 টু দি পাৱাৰ 7 তাৰপিছতে b ইকুৱেল টু 2 টু দি পাৱাৰ 8 আৰু 3 টু দি পাৱাৰ 7 আৰু 7 টু দি পাৱাৰ 2 গতিকে সেনেকুৱা দি কিনে আপোনালোকক LCM উলিওৱা বা SCF উলিওৱা এটাহে দিব গতিকে মই দুটাই দি দিছো যেহেতু আপোনালোকক ভালদৰে বুজাই দিম বুলি ভাবিছো আপোনালোকে এটা কুৱেশ্যনতে দুটা কভাৰ হৈ যাব মানে এই কুৱেশ্যনটোৰ পৰা আমি LCM উলিওৱা শিকাই দিম এই কুৱেশ্যনটোৰ পৰা আমি SCF উলিওৱা শিকাই দিম বুজি পাইছে মানে কেনেকুৱাকৈ বুজাব খুজিছো আমাৰ টাইমটো মানে দুটা কুৱেশ্যন বনালে আমাৰ এনেই যায়গৈ গতিকে আপোনালোকে এনেকুৱাকৈ ভাবক যে এইটো কুৱেশ্যন আমাৰ বুলি ভাবি লওক যে a is equal to the power 6 into 3 to the power 18 into 5 to the power 7 b is equal to 2 to the power 8 into 3 to the power 7 into 7 to the power 2 তাৰ আমাৰ লসাগু উলিওৱা এটা কুৱেশ্যন আহিব বা তাৰ আমাৰ গসাউ উলিওৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে গতিকে এতিয়া আমি তাৰ গসাউ কেনেকুৱা ওলাই সেইটো আপোনালোকক মই শিকাই দিছো প্ৰথমতে বুজি পাইছে নে ইয়াতে a কিমান দিয়া আছে চাই লওক আৰু b কিমান দিয়া আছে চাই লওক এতিয়া যদি আমি লসাগু ওলাব লাগে চাওক LCM যদি আমাক ওলাব লাগে তেনেহলে কি কৰিব আপোনালোকে সেই দুটাৰ মাজত চাওকচোন a আৰু b আমাৰ কোনটো কোনটো নাম্বাৰ কমন আছে 2 2 টো কমন আছে দেখিছে এই আমাৰ 2 2 টো কমন আছে a আৰু b আমাৰ 2 2 টো কমন আছে গতিকে কমন থাকাৰ আটাইতকৈ ডাঙৰ কোনটোত আছে মানে ডাঙৰ সূচক লাগা বা ওপৰত কোনটো পাৱাৰ বেছি আছে 2 ৰ 2 টু দি পাৱাৰ 6 টো ডাঙৰ নে 2 টু দি পাৱাৰ 8 টো ডাঙৰ গতিকে আপোনালোকে যদি LCM ওলাই তেনেহলে কমন থাকাৰ আটাইতকৈ ডাঙৰ মান লাগাটো লৈ ল'ব আপোনালোকে মানে 2 টু দি পাৱাৰ 8 আহি যাব বুজি পাইছে 2 টু দি পাৱাৰ 8 পূৰণ চিন দিব একদম ইজি তাৰপিছতে চাওক 3 3 দুটা আছে 3 3 দুটা আছে গতিকে 3ৰ কোনটো ওপৰত সূচক ডাঙৰ আছে 3 8 3 বুজি পাইছে গতিকে আমি 2 8 ললং 2 টু দি পাৱাৰ 8 টো ললং এবাৰ 3 টু দি পাৱাৰ 18 টো লম 3 টু দি পাৱাৰ 18 বুজি পাইছে লসাগুত তাৰপিছতে এবাৰ আকৌ পূৰণ চিন দিয়ক এবাৰ চাব আকৌ কোনো সংখ্যা কমন নাই মানে ইয়াত 5 ইয়াত 7 আছে গতিকে আমি যেহেতু আমাৰ নিমিলে গতিকে দুটাও আমি ল'ব লাগিব গতিকে আমি 5 টু দি পাৱাৰ 7 ও ল'ব লাগিব আৰু 7 টু দি পাৱাৰ 2 ও ল'ব লাগিব গতিকে আমাৰ লসাগু ওলাই গ'ল 2 to the power 8 into 3 to the power 18 into 5 to the power 7 into 7 to the power 2 গতিকে আমাৰ অপচন নম্বৰ 1 দিয়া আছে দেখিছে এইটো হৈছে আমাৰ কি ওলোৱা সূত্ৰ এইটো হৈছে আমাৰ LCM ওলোৱা সূত্ৰ গতিকে আপোনালোকে মই দুটা শিকাই দিও এবাৰ SCF টো ওলোৱা শিকাই দিও এটা কুৱেশ্যনতে এইটো কুৱেশ্যন বিলা ভাবি লওক আপোনালোকে গতিকে এবাৰ SCF টো ওলোৱা শিকাই দিও বুজি পাইছে নে কেনেকুৱাকে কৰিব লাগে যে যোনটোৰ পাৱাৰ বেছি সেইটোত লসাগুত ল'ব কমন সংখ্যাটোৰ যোনটো পাৱাৰ বেছি সেইটো এটা ল'ব লাগে গতিকে এবাৰ আমি গসাউত বা SCF টো শিকাই দিম SCF টো শিকাই দিম আপোনালোকে ভালদৰে মন কৰিব আহে কিন্তু এনেকুৱা কুৱেশ্যন যে এতিয়া SCF ওলাব হলে আটাইতকৈ ভাল এইটোৱে নিয়ম আছে কেনেকুৱাকে চাব এবাৰ আমি আগৰ নিখিনাই ল'ব লাগিব আমাৰ a আৰু b কোনটো সংখ্যা কমন আছে চাওক হেতু 2 আৰু 2 কমন আছে দুটাটো 2 2 আছে কিন্তু এবাৰ 2 টো যে ল'ব লাগিব আপোনালোকে তাৰ কম পাৱাৰটোহে আমি গসাউত ল'ব লাগিব ওপৰত কি লৈছিলো 2 টো কমন লৈছিলো আৰু তাৰ যোনটো মান বেছি তাৰ ওপৰত যোনটো সংখ্যা বেছি আছে আমি সেইটোৱে লৈছিলো 2 টু দি পাৱাৰ 8 আৰু 3 3 কোনটো কমন আছিলে 3 টু দি পাৱাৰ 18 আৰু 3 টু দি পাৱাৰ 7 আছিলে গতিকে 18 টো ডাঙৰ আছিলে গতিকে 18 টো ললো কিন্তু SCF ত কি কৰিব লাগিব আপোনালোকে কমন সংখ্যাটো ল'বই লাগিব কিন্তু তাৰ আটাইতকৈ পাৱাৰ কম সংখ্যাটোহে ল'ব লাগিব যেনেকৈ 2 to the power 6 আৰু 2 to the power 8 আছে গতিকে আমি 2 to the power 6 টোহে ল'ব লাগিব ইয়াত বুজি পাইছে SCF ত আমি 2 to the power আমি 6 টোহে ল'ব লাগিব ইনটু আৰু কমন কোনটোত আছে 3 3 টোত কমন আছে গতিকে আমি 317 3 to the power 18 আৰু 3 to the power 7 আছে গতিকে আমি 3 to the power 7 টোহে ল'ব লাগিব আৰু আমাৰ কমন আহে নেকি কিবা কমন নাহে গতিকে আপোনালোকে SCF ত কি কৰিব যোন কেটা কমন আহে তাৰ সৰু মান লাগাত সংখ্যাটোৱে লৈ ল'ব আৰু যদি বেলেগ কমন নাহে তেনেহলে নল'ব আৰু গতিকে আমাৰ এনসাৰ ওলালে 2 to the power 6 into 3 to the power 7 এইটো হৈছে আমাৰ SCF ৰ আৰু সেইটো হৈছে LCM ৰ দুটা সূত্ৰ বেলেগ বেলেগ বুজি পাইছে এইটো আপোনালোকে প্লিজ নোট কৰি থৈ দিব তেনেহলে এবাৰ আমি আৰু নেক্সট কুৱেশ্যনলৈ আহিছো 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব গাইজ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে বুজি পাইছে আৰু আমি এইবোৰ একদম সহজে গসাউ লসাগুৰ আৰু আমি ইয়াতকৈ টাফ কৰিম SSC ত আহা CGL ত আহা CSSL ত আহা গ্ৰেড 3 ত আহা গ্ৰেড 4 ত আহা আসাম পুলিচত আহা গোটেইবোৰ কৰিম আমি জাষ্ট এইটো আজি প্ৰথম ক্লাছ হবে একদম ইজি আনি দিছো যাতে আপোনালোকে লাহে লাহে গম পালেহে বেছিকৰ পৰা গম পালেহে আপোনালোকে ডাঙৰবোৰ কৰিব পাৰিব এই চাব দুটা সংখ্যাৰ গসাউ 28 আৰু লসাগু 42 হলে অনুপাত কিমান হ'ব মানে লসাগু আৰু গসাউটো দি দিছে আমাক এবাৰ সেই লসাগু আৰু গসাউৰ পৰা আমাৰ অনুপাতত ওলাব দিছে বুজি পাইছে এতিয়া আপোনালোকে গসাউ ওলাই প্ৰথমতে শিকাইছিলো গতিকে ইয়াৰ আমি গসাউ আৰু লসাগু ওলাই লও প্ৰথমতে বুজি পাইছে গতিকে আমি কি কৰিম 28 আৰু 42 ৰ আমি প্ৰথমতে লসাগু ওলাম তাৰ পিছত আমি গসাউ ওলাম
তাৰপিছতে আমি অনুপাত বনাই দিম বুজি পাইছে দুটা সংখ্যাৰ গসাউ দিয়া আছে 28 মানে গসাউ 28 আৰু লসাগু 42 গতিকে আমি লসাগু ওলাম প্ৰথমতে LCM ওলাম ইয়াৰ পৰা LCM সমান সমান আপোনালোকে কেনেকুৱাকে ওলাই বুজি পাইছে ইয়াতে লিখি দিছো LCM ওলাব হলে 28 আৰু 42 ৰ LCM ওলাই লওক প্ৰথমতে 28 আৰু 42 ৰ ডাইৰেক্ট 2 এৰে গৈ আছে আপোনালোকে চাব 2 14 গুণে 28 বুজি পাইছে নে 2 14 গুণে 28 আৰু এপিনে চাব 2 2 দুগুণে 4 তাৰপিছতে 2 এগুণে 2 এতিয়া চাব আৰু 2 এৰে আমি যদি কাটো তেনেহলে 2 20 গুণে 40 আয়ো গাইছ ৰ 21 বাৰ গৈ আছে কিমান বাৰ গৈ আছে 21 বাৰ গৈ আছে বুজি পাইছে আপোনালোকে 28 যে আমি ডাইৰেক্টলি ইয়াৰে নাকাটো গাইছ 7ৰে কাটি দিলো আমাৰ দেখোন ডাইৰেক্টলি গৈ আছে আমি 2 এৰে কি কাটিব লাগে 7 4 গুণে 28 আৰু 7 6 গুণে 42 এতিয়াহে আমি 2 এৰে কাটিম চাব আপোনালোকে 2 2 গুণে 4 2 3 গুণে 6 গতিকে 2 এগুণে 2 3টোৰ কাটিব নোৱাৰে গতিকে হেতু তললৈ আনিম গতিকে 3 1 1 বুজি পাইছে 3 1 1 হলে মানে এবাৰ আমি এইকেইটা পূৰণ কৰি দিলে আমাৰ লসাগু ওলাই যাব 7 দুগুণে 14 দুগুণে 28 3 দুগুণে 6 6 দুগুণে 3 দুগুণে 6 6 7 গুণ 42 আৰু 42 ৰ আমি 2 কৰি দিও যদি তেনেহলে আমাৰ 84 ওলাইছে গোটেই কেইটাকে পূৰণ কৰিলো আমি কিমান পালো 84 মানে লসাগু আমি 84 পাই গলো বুজি পাইছে যে দুটা সংখ্যা দিয়া আছিল এটো ৰটো মুছিলক দুটা সংখ্যা গসাউ 28 আৰু লসাগু 42 হলে অনুপাত কিমান হ'ব বুলি কৈছিলে গতিকে আমি 28 আৰু 42 ৰ লসাগু ওলাই ললো 84 গতিকে আমাৰ এবাৰ আমি লসাগু ওলালো এবাৰ আমি গসাউ ওলাম বুজি পাইছে SCF ওলাম আপোনালোকে ভালদৰে মন কৰি থাকিব এতিয়া আমি গসাউ ওলাব হলে কি কৰিছিলো এই দুটাৰ মাজত গেপ কিমান সেইটো চাই কিনি আমাৰ কৰি দিলে হৈ গল আমাৰ গসাউ ওলোৱাৰ আটাইতকৈ সহজ নিয়ম শিকাই দিছো আপোনালোকক 28 আৰু 42 ৰ মাজত গেপ কিমান সেইটো চালে হ'ল 28 আৰু 42 ৰ মাজত গেপ আছে 14 গেপ আছে কিমান 14 গতিকে আমাৰ গসাউ কিমান হৈ গল 14 আপোনালোকে চকুমুদি 14 বহাই দিলে হ'ল কিয়নো 14 ৰে 28 কো যায় 42 কো যায় 14 দুগুণে 28 14 3 গুণে 42 গতিকে আমাৰ অনুপাত ওলাব দিছে যেহেতু আপোনালোকে 84 বাই ইয়াতে কি লিখিব 14 লিখি দিব 84 বাই 14 14 ৰে যদি 14 কাটো এবাৰ 14 ৰে যদি আমি 84 কাটো তেনেহলে 6 বাৰ মানে এনসার কি ওলালে 6 বাই 1 আৰু অনুপাতত লিখিব হলে কি হয় আপোনালোকক কৈছিলো ওপৰটো সদায় তল ফাৰ্ষ্টত আহে 6 অনুপাত সেকেন্ডৰটো সদায় তলৰটো সদায় সেকেন্ডত যায় 6 অনুপাত 1 মানে আমাৰ অনুপাত কিমান ওলালে 6 অনুপাত 1 বুজি পাইছে না আপোনালোকে কওকচোন একদম ইজি কুৱেশ্যন হয় আৰু আহা কুৱেশ্যন LCM আৰু SCF ওলাই ল'ব লাগে তাৰ পিছতে LCM টো ওপৰত আৰু SCF টো তলত থলেও আমাৰ এনসার শুদ্ধ হ'ব বা আপোনালোকে SCF টো ওপৰত আৰু LCM টো তলত থলে আমাৰ শুদ্ধ হ'ব যেহেতু আমাৰ 6 অনুপাত 1 দিয়া আছিল গতিকে আমি কি কৰিলো যে আমি 84 টো ওপৰত থৈ দিলো গতিকে 1 অনুপাত 6 দিয়া থাকিলেও আমাৰ এনসারটো শুদ্ধই হলে হয় বুজি পাইছে আপোনালোকে তেনেহলে 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 6 নম্বৰ কুৱেশ্যনটো ওলাইছো গাইস এইটো এটা বহুতে ইম্পৰ্টেন্ট কুৱেশ্যন আৰু খুব ধুনীয়া কুৱেশ্যন বুজি পাইছে এটা চাব কি দিয়া আছে কুৱেশ্যনটো অকনমান বেলেগ চাও আপোনালোকে ডিভাইডেডত হৰণত দিয়া আছে গতিকে 2022 চনত এসএসসি ত আহিছিলে আপোনালোকে MTS ত আহিছিলে একদম ইজি কুৱেশ্যন আৰু MTS ত একদম সহজ কুৱেশ্যনে মেথছত আৰু ৰিজনিঙত চাব আপোনালোকে 2/3 দিয়া আছে ইয়াতে কমা এটা ধৰি লওক আপোনালোকে আৰু 4/5 দিয়া আছে কমা 6/7 ৰ গসাউ উলিওৱা বুজি পাইছে আপোনালোকে ভগ্নাংশৰ লসাগু আৰু গসাউটো ওলাব নিশ্চয় জানে আপোনালোকে গতিকে ইয়াৰ কি ওলাব দিছে আমাক গসাউ উলিয়াব দিছে গতিকে আমি গসাউ ওলাব হলে কি কৰিব লাগিব আমি কৈছিলো নহয় যোনটো আমাক ওলাব দিছে সেইটো আমি ওপৰত থৈ আকৌ বাকিটো তলত থৈ দিব লাগে মানে আমি গসাউ এতিয়া ওলাব লাগে SCF ওলাব লাগে SCF গসাউ গতিকে আমি গসাউ ওলাব হলে কি কৰিব লাগিব ওপৰত SCF হ'ব আৰু তলত LCM হ'ব এটা লিখি দিছো SCF আৰু তলত LCM ইয়ালৈকে বুজি পাইছে নে ইয়াৰ গসাউহে ওলাব দিছে যেহেতু আমি গসাউ ওলাব হলে কি কৰিব লাগিব ওপৰত গসাউটো থৈ কিনে তলত লসাগুটো লিখি দিলেই হ'ল গতিকে আমি ওপৰৰটো গসাউ আৰু তলৰটো লসাগু বুজি পাইছে গতিকে আমি প্ৰথমতে কি গসাউ ওলাই লম বুজি পাইছে নে আমি গসাউ ওলাই লম প্ৰথমতে গতিকে আমি যদি চাবলৈ যাও গেফটো চালেই হ'ল আপোনালোকক কৈছিলো নহয় মই 2 4 ইয়াত নিলিখো গাইস ইয়াত লিখিম চাব ইয়াত লিখিম আমি যদি 2 4 আৰু 6 ৰ যদি কি কয় গসাউ ওলাব লাগে তেনেহলে গেফটো চালে হ'ল 2 আৰু 2 ৰ মাজত গেফ কিমান 2 ৰ গতিকে 2 দি সবকে কাটা খাই গতিকে আমি গসাউ ডাইৰেক্ট 2 পাই গলো গতিকে
বুজি পাইছেনে গসাউ 2 একদম ইজি লাগিছেনে এটা আমি লসাগুটো ওলাই দিম বুজি পাইছে লসাগুটো মানে আমি দুটাও একেলগে ওলাব লাগিব আপোনালোকে মন কৰিব গতিকে আমি কি পালো গসাউ পালো 2 গতিকে আমি লসাগু কিমান হ'ব লসাগু কিমান মানে আমি ডাইৰেক্ট তলত কি আছিলে 3 পূৰণ 5 পূৰণ 7 গতিকে আমি গোটেইকেইটা পূৰণ কৰি দিম 5 7 গুণ 35 3 গুণে 105 কিমান হ'ব 105 বুজি পাইছেনে গতিকে আমাৰ গসাউ কিমান হ'লে 2/105 2/105 বুজি পাইছেনে আপোনালোকে গসাউটোতো একদম ইজিত ওলাই গ'ল 2 কিন্তু লসাগুটো তলৰ কেইটা পূৰণ কৰি দিলে আমাৰ লসাগু ওলাই গ'ল 5 3 × 5 × 7 কিমান হৈ যায় 105 গতিকে 2/105 হৈ গ'ল আমাৰ এনসাৰ গতিকে 2/105 টো আমাৰ অপচন নম্বৰ 1 ত দিয়া আছে গতিকে আমাৰ ৰাইট এনসাৰ হৈ গ'ল অপচন নম্বৰ 1 বুজি পাইছেনে তেনেহ'লে এবাৰ আমি কি কৰিম এবাৰ আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গাইজ আজি নকৰা আৰু নেকি আজিলৈ ইমানখিনি থাকিলে এইটো জাষ্ট আৰম্ভণি ক্লাছ একদম আপোনালোকক মই একদম সৰু সৰু কথাৰ পৰা শিকালেতো বহুত ক্লাছ লাগি যাব তাৰ বাবে মই ডাইৰেক্টলি লৈ আনিছোঁ যদিহে বুজি পোৱা নাই তেনেহ'লে অকণমান বুজিবলৈ চেষ্টা কৰিব বুজি পাইছে অকণমান বুজিবলৈ চেষ্টা কৰিব একো টাফ নহয় লাগিলে ভিডিঅ'বোৰ আপোনালোকে দুবাৰ তিনিবাৰকৈ চাওক তথাপিও বুজিবলৈ চেষ্টা কৰিব কিন্তু ইয়াৰ পিছত বহুত ধুনীয়া ধুনীয়া ক্লাছ আনিম লখাও গখাওৰ আপোনালোকে প্লিজ স্কিপ নকৰিব ইয়াৰ নেক্সট ক্লাছটোত আপোনালোকে কেতিয়াও নোচোৱাকৈ নাথাকিব যদি অংকত পাছ কৰিব মন আছে তেনেহ'লে নেক্সট ক্লাছটো নিশ্চয় চাব